সকলোকে শুভ সন্ধিয়া জনাইছোঁ আৰু আজি অসম কবি সন্মিলনৰ তিনিচুকীয়া জিলাৰ সভাপতি মহোদয় তথা আজি ইয়াত উপস্থিত থকা প্ৰত্যেকজন মোৰ সন্মানীয় কবিসকললৈ মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জনাইছোঁ। আজি বহুত দিনৰ মূৰত আমি একেলগ হৈ বহুত বেছি ভাল লাগিছে আৰু আচলতে আমাৰবোৰ সকলোৰে ব্যস্ততাৰ কাৰণে আজিকালি লগ পোৱাটো কমি গ'ল। বিশেষকৈ আজি আমাৰ তিনিচুকীয়া জিলা কবি সন্মিলনৰ সভাপতি মহোদয় দুলাল মৰাণ ছাৰক বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ছাৰ এজন বহুত বেছি ভাল মানুহ, যিহেতু আজি বহুত বছৰ হ'ল লগ পাই আহিছোঁ, গতিকে তেখেতক হাড়ে হিমজুৱে চিনি পাওঁ। আচলতে তেওঁৰ মানে তেজত সমাজ সেৱা আছে, মানৱতা আছে আৰু তেখেতৰ দৰে যদি এজন প্ৰাৰ্থী ডিগবৈ সমষ্টিয়ে পায়, নিশ্চয় ডিগবৈ সমষ্টিখন বহুত বেছি আগবাঢ়ি যাব, লগতে মানুহৰ উন্নতি হ'ব। বিশেষকৈ আমি ভাবোঁ যে মানুহৰ উন্নতি হ'লেহে সমাজ বা দেশৰ উন্নতি হয়। গতিকে ছাৰলৈ বহুত বেছি শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনত আমিও ছাৰক এগৰাকী ভাল বিধায়ক হিচাপে কামনা কৰিছোঁ। আৰু আজি বিশেষকৈ মই কবিতা পাঠ কৰিম বুলি অহা নাছিলোঁ, গতিকে মোৰ এটি কবিতা, স্বৰচিত কবিতা আপোনালোকৰ ওচৰত পাঠ কৰিব বিচাৰিছোঁ। যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। মোৰ কবিতাৰ শিৰোনাম হ'ল ধৰ্ম। ধৰ্মৰ বাবেই মানুহবোৰ অমানুহ হৈ পৰিল, প্ৰেম অপৰাধ হৈ পৰিল আৰু মানৱতা শত্ৰু হৈ পৰিল। কি যে দেশ, ধৰ্মৰ নামত ৰাজনীতি, ভগৱানৰ নামত লৈ বিতৰ্ক কাজিয়া। যদি ভগৱান সকলোৰে ভিন্ন, আমাৰ তেজ আৰু মঙহবোৰ কিয় অভিন্ন? মন্দিৰত ভগৱান থাকে নে মছজিদত থাকে মই নাজানো, মোৰ ভগৱান মোৰ আত্মাত থাকে। যি আত্মাই ভগৱানক বিশ্বাস কৰে, তেওঁ ৰাম বা ৰহিমক লৈ কেতিয়াও অহংকাৰ নকৰে। জ্ঞান ক'ত আছে মই নাজানো, গীতাত নে কোৰাণত। জ্ঞান মানুহৰ সুস্থ মানসিকতাত আছে বুলি মই বিশ্বাস কৰোঁ। অসুস্থ মানসিকতাৰ ব্যক্তিয়ে না গীতাৰ সাৰমৰ্ম বুজি পায়, না কোৰাণৰ মূল্য বুজি পায়। তেওঁলোকক কেৱল যুদ্ধ লাগে, ধৰ্মৰ যুদ্ধ লাগে, বিভেদৰ যুদ্ধ লাগে, অশান্তিৰ যুদ্ধ লাগে। ধৰ্ম মানুহৰ কপালত লিখা নাথাকে, তেজত মিহলি হৈ নাথাকে। ধৰ্ম আমাৰ পবিত্ৰ হৃদয়ত থাকে, য'ত সকলো মানুহ আছে, য'ত মানৱতা আছে, য'ত পৃথিৱীৰ যত জীৱৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা আছে, তাতেই ধৰ্ম আছে আৰু ক'তো ধৰ্ম নাই। আল্লাহ, কৃষ্ণ, ৰাম, যীশু এইসকল ভগৱান নে? নহয়, এইসকল একোটা চৰিত্ৰ, সৎ চৰিত্ৰ, পবিত্ৰ চৰিত্ৰ। সেইবাবে তেওঁলোক আমাৰ পূজ্য, তেওঁলোকক অনুসৰণ কৰা উচিত। ধৰ্মৰ নাম দি সেই মহান আত্মাবোৰক তিৰস্কাৰ কৰাটো যুক্তি আছেনে নাই মই নাজানো। ধৰ্ম হ'ল শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী, মানুহ আৰু মানৱতাৰ ৰক্ষক। মানুহৰ মুখা পিন্ধি কিয় আমি ধৰ্মৰ ভক্ষক হওঁ? ধন্যবাদ। একেবাৰে লাষ্টৰ কবিজন জোন হাজৰিকাৰ কবিতাৰে মই আজি সঞ্চালনাৰ দায়িত্ব সামৰণি মাৰিব বিচাৰিছোঁ আৰু এই প্ৰশংসা পত্ৰখন মই ডক্টৰ বিকাশ বৰুৱা ছাৰৰ পৰা দিবলৈ অনুৰোধ জনাইছোঁ। যি কি নহওক, জোন হাজৰিকা এটা সুন্দৰ কবিতা আমাক উপহাৰ দিলে। দুটা স্পৰ্শকাতৰ দিশ হৈছে ধৰ্ম আৰু ভাষা।